নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব খ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি কিছুমানৰ গ আখৰৰ দৰে মকৰ ৰাশি হয় তাৰমানে ধনিষ্ঠা নক্ষত্ৰটো ইয়াতে দুটা চৰণ ইয়াতেও থাকে আৰু দুটা চৰণ আপোনালোকৰ কুম্ভ ৰাশিটো যায় সো কিছুমানৰ গ আখৰেৰে মকৰ ৰাশিও হৈ যায় এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কিমানখিনি সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব স্বাস্থ্যৰ ক্ষেত্ৰত দেখুৱাই দিছো ৰাশিৰ অধিপতি শনি গ্ৰহটো দ্বিতীয়স্থ হৈ আছে এটা মূল ত্ৰিকোণ ৰাশিত আছে মংগল যদি এটা শত্ৰুৰ সৈতে যদি জড়িত হৈ আছে তথাপিও কৈছে যে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভালে থাকিব মজবুত থাকিব মংগলৰ সৈতে যুতি থকাৰ কাৰণে ব্লাড প্ৰেছাৰ জনিত প্ৰবলেম আহিব পাৰে এইখিনি সময়ত সাৱধান হ'ব লাগিব ৰবি আৰু ৰাহুৰ যুতি আছে হাৰ্ট ৰিলেটেড ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব লাগিব আপোনালোকৰ হৃদস্পন্দন যিটো হয় আপোনালোকে সেইটো অলপ ভালদৰে মাজে মাজে চেকআপ কৰি থাকিব লাগিব ইয়াতে দেখুৱাই দিছো ৰোগৰ স্থানৰ অধিপতি বুধ গ্ৰহটো ইয়াতে আছে আৰু বুধ গ্ৰহটো পিছত যায় কিনে আপোনালোকৰ তৃতীয় ঘৰত আহিব বক্ৰী হৈ কিনে ইয়াতে বুধ গ্ৰহটো আহিব বক্ৰী হৈ কিনে বুধ গ্ৰহটো যেহেতু ইয়াতে আছে এইখিনি সময়ত আপোনালোকৰ ৰোগৰ ক্ষেত্ৰত স্কিন ৰিলেটেড প্ৰবলেম আহিব পাৰে ধূলিবালিৰ এলাৰ্জি এইবিলাক ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব বুধ গ্ৰহটো ৰিলেটেড আৰু কিছুমান বেমাৰ আছে চকু কাণ নাক সম্বন্ধীয় যিবিলাক বেমাৰ হয় জণ্ডিছ হয় মানুহৰ ছালৰ ৰোগ খজুৱতি এইবিলাক ক্ষেত্ৰত আপোনালোকে অধিক সাৱধান হ'ব লাগিব উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন বা ইনকামৰ ঘৰৰ অধিপতি হৈছে মংগল গ্ৰহটো ধনস্থানতে যায় বহি আছে সো এইটো এটা ভাল স্থিতি ধনস্থানৰ অধিপতিও ধনস্থানতে আছে মুঠতে চাবলৈ গ'লে আপোনালোকে এইখিনি সময়ত পাপক গ্ৰহৰ দ্বাৰা পৰিচালিত হৈ আছে আপোনালোকৰ জন্মচক্ৰত ইনকাম আৰু ধন দুটা স্থানৰ অধিপতি হৈছে পাপক গ্ৰহ সো ইনকাম আৰু ধনৰ ক্ষেত্ৰত সদায় ফ্লাকচুৱেশ্যন থাকিব এইখিনি সময়ত সদায় আপ ডাউন তাৰমানে এই বেছিকে ইনকাম হৈছে আকৌ কম হৈছে আকৌ বেছিকে ইনকাম হৈছে তেনেকুৱাকৈ থাকিব সো আপোনালোকে ধৈৰ্য ধৰি অলপ মেইনটেইন কৰিব পাৰিলে ভাল হ'ব আপোনালোকে সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান হিচাপত আপোনালোকে যদি ইনভেষ্ট কৰিব পাৰে তেতিয়াহলে আপোনালোকে বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব সেভিংছৰ ঘৰটো বিশেষ বেয়া নহয় বৰ্তমান সমস্যা যথেষ্ট ভাল মংগল গ্ৰহটো ইয়াতে 23 তাৰিখলৈকে থাকিব তাৰ পিছত ইয়াৰ পৰা আগুৱাই গুচি যাব সো মুঠতে চাবলৈ গ'লে 23 তাৰিখলৈকে আপোনালোকে ইনকামৰ ক্ষেত্ৰত বা ধন বৃদ্ধিৰ ক্ষেত্ৰত জমা ধনটো বৃদ্ধিৰ ক্ষেত্ৰত সহায় লাভ কৰিব পাৰিব চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত দেখুৱাই দিছো চৰকাৰী চাকৰি চাবলৈ গ'লে ইয়াতে কৰ্মস্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয় ইয়াতে তুংগী হৈ আছে 25 তাৰিখলৈকে তাৰ পিছত শুক্ৰ গ্ৰহটো ইয়াতে আহিব ৰবিৰ স্থিতি আপোনালোকৰ ইয়াতে আছে যদিও 14 তাৰিখৰ পিছত ইয়াতে আহিব মুঠতে চাবলৈ গ'লে ৰবি আৰু শুক্ৰ যেতিয়া বৃহস্পতিৰ সৈতে যুতি বনাব এইটো এটা খুবেই ভাল স্থিতি হ'ব আপোনালোকৰ কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে কিছুমান বিভাগ মই কৈছো যে টিচিং লাইন বেংকিং সেক্টৰ কম্পিউটাৰ ৰিলেটেড কাম এইবিলাক ক্ষেত্ৰত ভাল বা আপোনালোকে ন্যায়ালয় ৰিলেটেড যদি ক্ষেত্ৰত যদি জড়িত হৈ আছে বা টকা পইচাৰ য'ত লেনদেন হয় মেনেজাৰ এসিস্টেন্ট সুতৰ ব্যৱসায় ফলতৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকে অধিক শুভফল পাব পাৰিব 14 তাৰিখৰ পিছৰ পৰা বা 25 তাৰিখৰ পিছৰ পৰা আপোনালোকে আৰু বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ বাৰু আহি আছো এতিয়া দেখুৱাই দিছো ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ ঘৰৰ অধিপতি হৈছে আপোনালোকৰ চন্দ্ৰ গ্ৰহটো আৰু ইয়াতে ৰাহুৰ গোটেইটো মাহ দৃষ্টি আছে সো ৰাহুৰ দৃষ্টি থকাৰ কাৰণে ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে অলপ সাৱধানতা মেইনটেইন কৰিব এইখিনি সময়ত আপোনালোকৰ ব্যৱসায়ৰ ঘৰটো একমাত্ৰ ৰাহুৰ প্ৰভাৱ আছে আপোনালোকৰ উচ্চ বিলাসে এইখিনি সময়ত পৰাক্ৰমৰ জৰিয়তে কষ্টৰ জৰিয়তে এইখিনি সময়ত সহায় কৰিব এইখিনি সময়ত আপোনালোকে অলপ খৰচ কৰিবলগীয়া পৰিব পাৰে ব্যৱসায় বৃদ্ধিৰ কাৰণে খৰচটো কৰাটো স্বাভাৱিক এইখিনি সময়ত অলপ অধিক খৰচ কৰিবলগীয়া পৰিব পাৰে এতিয়া দেখুৱাই দিছো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যৰ স্থানত কেতুৰ স্থিতি আপোনালোকৰ এইখিনি সময়ত ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বিশেষকৈ জড়িত কৰাব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে পিতা বা গুৰুজনৰ ক্ষেত্ৰত আপোনালোকে সাপোৰ্ট লাভ কৰিব পাৰিব এইখিনি সময়ত আপোনালোকৰ ভাগ্যৰ সাপোৰ্টটো পাব কেৱল ধাৰ্মিক অলপ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত জড়িত হ'ব পাৰিলে ভাল হ'ব গণেশ মন্দিৰত যাব পাৰিলে অলপ বেছি ভাল হ'ব আপোনালোকৰ কাৰণে নিশ্চয় পজিটিভ ৰিজাল্টটো পাব পাৰিব এইখিনি সময়ত কেতুৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ স্লো প্ৰগ্ৰেছ দেখা দিব পাৰে ভাগ্যৰ ফালৰ পৰা দেখা পোৱা যিটো আপোনালোকৰ সুবিধা সেইটো আপোনালোকৰ অলপৰ কাৰণে মিছ হৈ যাব পাৰে এইখিনি সময়ত অলপ চকু কাণ আপোনালোকে থিয় কৰি ৰাখিবনে মনোযোগটো ৰাখিব লাগিব তেতিয়া আপোনালোকে বেছি ভাল সাপোৰ্ট লাভ কৰিবলৈ পাৰিব ভাগ্যৰ স্থানৰ পৰা পিতাৰ ফালৰ পৰা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব কিন্তু বিৰক্তি ভাৱ আহিব পাৰে এইখিনি সময়ত অলপ ধৈৰ্য ধৰি ভালদৰে আপোনালোকৰ সম্বন্ধটো বজাই ৰাখিব প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত
প্ৰেমৰ স্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আপোনালোকৰ তৃতীয় ঘৰত আছে, পৰাক্ৰমৰ ঘৰত আছে। ইয়াৰ পৰা একাদশস্থ হৈ আছে 25 তাৰিখলৈকে, যথেষ্ট ভাল। তাৰে পিছৰ সময়ছোৱাতো শুক্ৰ গ্ৰহটো যেতিয়া ইয়াতে আহিব, মংগলৰ ৰাশি, তাতে নিউট্ৰেল বা ফ্ৰেণ্ডলিও নহয়, শত্ৰু নহয়, তেনেকুৱা গ্ৰহৰ ৰাশিত যেতিয়া সোমাব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। কিন্তু প্ৰেমৰ স্থানৰ অধিপতি প্ৰেমৰ স্থানৰ পৰা দ্বাদশস্থ হোৱাৰ কাৰণে আৰু এটা শত্ৰু বৃহস্পতিৰ সৈতে যুক্ত হোৱাৰ কাৰণে এইখিনি সময়ছোৱাত প্ৰব্লেমৰ ক্ৰিয়েট কৰিব পাৰে। 25 তাৰিখৰ পিছৰ পৰা আপোনালোকে বেছি সাৱধান হ'ব লাগিব যিসকল অবিবাহিত আছে। বৈবাহিক জীৱনতো ৰাহুৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত অধিক আপোনালোকৰ কনফিউজনৰ ক্ৰিয়েট হ'ব। কিছুমান মনৰ খুব ভ্ৰান্তি ভাৱৰ কাৰণেও কাজিয়া পেচাল হ'ব পাৰে। আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত, বৈবাহিক জীৱনৰ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত জীৱন সংগিনীৰ সৈতে কাজিয়া পেচালৰো সৃষ্টি হ'ব পাৰে, অলপ সাৱধানে চলিব লাগিব। ইয়াতে দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ স্থানত বৃহস্পতিৰ স্থিতি খুবেই ভাল। 25 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আহিব, সেইটো ভাল হ'ল। 14 তাৰিখৰ পিছত ৰবি আহিব, সেইখিনি সময়ছোৱাত আপোনালোকৰ অলপ অধৈৰ্যত বৃদ্ধি হ'ব পাৰে। ধৈৰ্য ধৰি পঢ়ি থাকক, তেতিয়া আপোনালোকে ভাল ফল অবভিয়াছলি পাব। এইখিনি সময়ছোৱাত আপোনালোকৰ ভালে দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো শুক্ৰ গ্ৰহটো যিহেতু অধিপতি তুংগী হৈ আছে, বহুতে ভাল। উচ্চ শিক্ষাৰ ঘৰত 23 তাৰিখলৈকে মংগলৰ দৃষ্টি আছে। মেকানিকেল ইঞ্জিনিয়াৰিং বা আপোনালোকৰ ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰ বা আপোনালোকৰ যদি লেবৰেটৰী টেকনিচিয়ান আছে তেনেকুৱা ধৰণৰ, বা যদি আপোনালোকৰ যদি মেচিনিষ্ট এনেকুৱা ধৰণৰ কিবা যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। ডেণ্টিষ্ট হিচাপে যদি কাম কৰিব বিচাৰি আছে, এইবিলাক ক্ষেত্ৰতো আপোনালোকৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল দেখা গৈছে। আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।